আজি আজি এইটো ৰাস্তাটো এইটো চাই লওক। এইটো ডেলিভাৰী কেছ। আমাৰ ইয়াৰ পৰা ভিতৰত 5 কিলোমিটাৰ পৰা আমাৰবিলাক আজি লৈ আহি আছোঁ। এই আমাৰ UPPL চৰকাৰৰ বাট ৰাস্তাটো এইটোৱে। এই সূৰ্য লাইন এইটো চাওক, সূৰ্য লাইন এনেকা আছে, এইটো ৰোৱাগাড়াৰ নিচিনা। আজি ইমান দিন চৰকাৰ কৰিলে, কিন্তু সূৰ্য লাইন বনাম বুলি কৈছিলে। এইটো সূৰ্য লাইন, এইটো হয় আমাৰ পৰ্বতঝৰা সমষ্টি গুমা 2 নং, এই মতিঝৰা পাৰ্ট 1। এই আমাৰ যে বাদদাৰী হাতীগাল কয়, এইটো ৰাস্তাৰ পৰা আমি ওলাই আছোঁ। ডেলিভাৰী কেছটো অনেক সিৰিয়াছ, ৰাস্তা ঘাটৰ সুবিধা নাই। এইটো কাৰণে আমাৰবিলাক ইমান দুখ কষ্ট কৰা হৈ গ'ল। ডেলিভাৰীটো চাওক, সিৰিয়াছ একেবাৰে। আমাৰ অনেক দূৰৰ পৰা লৈ আহি আছে। এতিয়া গাড়ীটো তাত ৰখি আছে, গাড়ী ইয়াত সোমাব নোৱাৰে, এম্বুলেন্সৰ ব্যৱস্থা নাই। এইটো গুমা 2 নং সমষ্টি। আজি আমাৰবিলাক ইমান চৰকাৰ থাকোঁতেও আমাৰ দিল্লীত আছে বিজেপি চৰকাৰ, অসমত আছে বিজেপি চৰকাৰ, আৰু আমাৰ বড়োলেণ্ড BTRত আছে আমাৰ হেৰি UPPL চৰকাৰ, ডাবল ইঞ্জিন, আৰু দুটাই মিলি পেলাই চৰকাৰ গঠন কৰিছে। আজি ৰাস্তাৰ গতিটো আপোনাৰবিলাক চাই লওক। মই চৰকাৰত আহ্বান জনাওঁ যাতে এই ৰাস্তাটো অতি সোনকালে শীঘ্ৰে পথৰ দিয়া ব্যৱস্থা কৰি দিলে ভাল। এইটো এতিয়া আমাৰবিলাক এনেকুৱা ভোক কষ্ট পাই আছোঁ। এই ঠেলা গাড়ী লৈ 5 কিলোমিটাৰ ভিতৰৰ পৰা আমাৰবিলাক এইটো টানি টানি একদম ঠেলাত ওলাই আহি আছোঁ। ঠেলা চলাটো নহয়, মানুহ চলাও অনেক এনেকুৱা অসুবিধা আৰু কি। এইটো কাৰণে বহুত দিগদাৰ হৈ আছে। আপোনাৰবিলাক গদ্দিত থাকি পেলাই আপোনাৰবিলাক চাওক কি গতি ৰাস্তাৰ। আজিৰ দিনতো ভাৰত স্বাধীন হোৱা ইমান দিন হৈ গ'ল, তথাপি আজিৰ দিনতো মানুহবিলাক, গাঁৱৰ মানুহবিলাক এইটো ভোগী আছে। টকাটো তুল এইটো ভোগী আছে, চাওক এইটো এই ৰাস্তা ভোগী আছে, এই বিপদত আছে। আমরা मोदी जी तो बोलते हैं सबका साथ सबका विकास, किंतु सबका साथ दिल्ली चला गया है, विकास अभी तक गांव में नहीं आया है। विकास का बदले में यही है, देखिए ये जो डिलीवरी है ना, डिलीवरी को ऐसे करके ले जा रहा है, और रास्ता का घाट देखिए। हाँ, बोलते हैं सबका साथ है सबका विकास है, राज्यों का सपना मेरा सपना बोलते हैं, किंतु अभी देखिए ये क्या विपद में पड़ा हुआ है आदमी लोग। अभी हम लोग यहाँ में गाड़ी एक ठो भाड़ा करके लेके आए हैं। अभी गाड़ी का सामने आ गया, हम लोग डिलीवरी को गाड़ी में उठा के हम लोग हाब्रुबिल हॉस्पिटल में ले जा रहे हैं। सरकार प्रति आमार आह्वान जनाइछो अति शीघ्रे এই রাস্তাটো 5 কিলোমিটার পথর দিয়া ব্যবস্থা করে দিয়ক, নাহলে আপনি এতিয়া ভোটাই আছে, ভোটত আপনি কি মুখত আইব ইয়াত ভোট খুঁজিব কাৰণে যদি ৰাইজৰ এই বিপদ থাকে। ইমানতে এই কথাটো মই অন্ত কৰিছোঁ। ধন্যবাদ।